বজাৰত দাম বৃদ্ধিয়ে দহিছে সৰ্বসাধাৰণক আগ্ৰা বেংগলৰ আলুৰ কথাই ক'ব নে পিয়াজৰ দামেই শুনিব খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি নিয়ন্ত্ৰণত নিশ্চুপ যোগান বিভাগ গুৱাহাটীৰ প্ৰতিখন বজাৰত পিয়াজৰ দৰ প্ৰতি কেজিত 65 পৰা 70 টকা 40 পৰা 45 টকাৰ তলত নহয় প্ৰতি কেজি আলুৰ দাম কিমান কম কিমান শুনিব বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰসংগ সুকা সমালোচনা কৰিলেও জনতা অতিষ্ঠ হলেও বজাৰ নিয়ন্ত্ৰণত যেন অলপো কাণ সাৰে নাই বিয়াগুম যোগান বিভাগৰ যি আলুৰ দাম আগ্ৰা পশ্চিমবংগত প্ৰতি কেজিত 20 পৰা 25 টকা সেই আলু অসমৰ খুচুৰা বজাৰত 40 পৰা 45 টকা নাসিকত প্ৰতি কেজি পিয়াজৰ খুচুৰা দাম 35 টকা সেই পিয়াজ অসমৰ বজাৰত আকৌ 70 টকা পৰ্যন্ত প্ৰশ্ন হল অসমৰ বজাৰ কাৰ নিয়ন্ত্ৰণত শৰীৰ দহি যোৱা ৰ'দৰ মাজতে গুৱাহাটীৰ বজাৰে বজাৰে প্ৰতিদিন টাইমৰ কেমেৰা শুনক ক্ৰেতা বিক্ৰেতাৰ কথাবোৰ আৰু পিয়াজ কিমান বিক্ৰী কৰি আছে 70 টকা আলু এটো আপোনাৰ ননিতাল আলু 45 কে বেছি আছো বেঙ্গলটো আপোনাৰ আছে 35 40 35 এনেকা পিয়াজ 70 টকা হল আপোনাৰ এক সপ্তাহ হৈছে সৰকাৰৰ খুব কন্ট্ৰোল আছে বুলি মই নাভাবো যেতিয়া মৰ্জি তেতিয়া দাম বঢ়াই দিয়া হয় আগত শুনিছিলো বানপানী হৈছে এই কাৰণে দাম বাঢ়িছে এতিয়া তো বানপানী নাই তবু কিয় দাম বাঢ়িছে ভিডিঅ' থাকতে বাইদেউ এতিয়া বয়স হ'ল ক'ব নাপায় তেখেতে আলু মানা পিয়াজৰ মানা খালি টেমালৈ বাল্টিং লৈ কিমান আন্দোলন কৰিলে এতিয়া কি মোক নিমাত ৰাইজে বহু আশা কৰি এখন গভৰ্ণমেণ্টক আনিছিল এবাৰ লৈ দুবাৰ আহিল কিন্তু আচৰিত কথা মই আপোনালোকৰ জৰিয়তে প্ৰত্যাহ্বান জনাইছোঁ এজন কলা ব্যৱসায়ীক তেওঁলোকে এৰেষ্ট কৰি দেখাওক প্ৰশাসন জিলা প্ৰশাসন যোগান মন্ত্ৰী পাৱাৰফুল চিফ মিনিষ্টাৰ এজন কলা ব্যৱসায়ীক যদি সাহস আছে আজি প্ৰত্যাহ্বান কৰিছোঁ মই মানে কি ৰাইজৰ পৰা প্ৰত্যাহ্বান কৰিছোঁ তেওঁলোকে এটা কলা ব্যৱসায়ীক এৰেষ্ট কৰি দেখাওক গুৱাহাটীয়ে নহয় সমগ্ৰ ৰাজ্যৰ বজাৰত পৰিৱেশ একেই আলু পিয়াজৰ লগতে প্ৰতি কেজি দাইলত বৃদ্ধি 10 পৰা 15 টকা পৰ্যন্ত উপায়ন্তৰ সাধাৰণ গ্ৰাহক প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখতে উজাৰিলে ক্ষোভ 1 কেজি আলু 1 কেজি পিয়াজ নিলে 100 টকা কালি নিছিলো মই বুট 80 টকা আজি 100 টকা এতিয়া এই বুটৰ দালি নিছিলো কালি 80 টকা 120 টকা হল পাৰ কেজিত যদি 20 টকা বাঢ়ে 1000 কেজিত কিমান বাঢ়িব কোটি কোটি টকা কামাই আছে আৰু তেওঁলোকে ৰাতিপুৱা শুই উঠিয়ে মিয়া কৰি থাকে গতিকে মিয়া কৰি পেলাই যে এতে কৰি অশান্তি কৰিছে দাম যে বাঢ়িছে মিয়াই কিনিবনে অসমীয়া মানিছো হিন্দু মানুহ যদি তেওঁলোকে যদি হিন্দু মানুহ হেৰি কত হিন্দুৰ কাৰণে দামটো কমাই দিয়ক সবত 10 টকা বুটৰ 15-20 টকা বাঢ়িছে 10 টকা বাঢ়িছে চানা দাল বাঢ়িছে সব মানে বস্তু মিঠাতেল আপোনাৰ বাঢ়িছে 10 টকা কৰি পাৰ লিটাৰ ক'ব পাৰিবি কি দাম যদি হোলসেল বাঢ়ে আমি ৰিটেইলতো বঢ়াবই লাগিব কথা হল 2016 চনৰ পৰা 2024 চনৰ জুলাই পৰ্যন্ত বিজেপি চৰকাৰৰ শাসনকালত নিয়ন্ত্ৰণ নহল বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি যি সময়ত শূন্য সিন্ডিকেট ৰাজ বুলি দাবী কৰা হয় সেই সময়তেই বজাৰ কাৰ নিয়ন্ত্ৰণত সেয়াও আপোনাৰ মোৰ বাবে যেন অবুজ হাতৰ ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম